হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ আকৌ লৈ আহিছোঁ। আজি আহিছিলোঁ তৰাবৰী টোপত চুনা ডেকা ৰজা, মানে আমাৰ অসমত এতিয়া টপ হৈ আছে, ক'তো হাৰা নাই মহাল। সেইহাল মহৰ ভিডিঅ' লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ভিডিঅ' ভাল ভিডিঅ' আছে মোৰ তাত। মই ডেইলিটো আপডেট দিব পৰা নাই, আপোনালোকে চাই যাব, ফ'ল' কৰি যাব। ভাল ভিডিঅ' আপোনালোকক দিম বাৰু, লগতে মৰম আশীৰ্বাদ দি যাব, তেতিয়াহে আগুৱাই যাব পাৰিম। আজি ইমান এটা গৰমত ইয়াত ভিডিঅ' বনাব আহিছোঁ। চালক বহুত ঘামি গ'লোঁ, বহুত ৰ'দ হয়। বলক আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। চুনা ডেকা ৰজা তৰাবৰী ধুম গৰলীয়া মহকালৰ চালক চুনা ডেকা ৰজা সৰু মহটো এইটো চালক দৃশ্য। ক'ত পানী পেলাই থৈছে গৰমত। চালক সুন্দৰ এহাল মহ, দেখাক একো নকৰে নাই, মানুহে একো নকয় ন। আহা লাহে লাহে লৈ আহা চালক সুন্দৰ আকৌ। চালক মহাল সুন্দৰ বনি আছে মহাল চালক। গৰমো নহয়, মানুহে থাকিব নোৱাৰে। দাদা মহটোৰ বিষয়ে কি ক'ব আপুনি? মহটোৰ বিষয়েতো মই ভালেই পাওঁ। মই সৰুৰ পৰা ধৰি মহ ৰাখি থকা মানুহ। হয়, ৰাইজে আশীৰ্বাদত ধৰ মই মহ ৰাখি থাকোঁ। আৰু ধৰ মাঘ বিহু বুলিলে ধৰ মহ যুঁজ বুলি ক'লে মই বহুত ভাল পাওঁ। ধৰ মহ কাৰণে মোৰ জীৱন আৰু ন কিবা সৰুৰ পৰা ৰাখিছে আপোনাৰ এইখন? সৰুৰ পৰা দেখা নাই মই। চদাত কি দাঁতি উঠিছে, এই চদাত হৈ আছিল তেতিয়া লৈ কিমান দিন হ'ল এইখন? 5 বছৰ হৈছে। তাক 5 বছৰৰ পৰা ৰাখি আছে। মহাল মেইন আগৰ মালিক ক'ৰ আছিলে? মালিকটো আছিলে বৰালি মাৰি কিবা বুলি কয়, কি বুলি কয় ফটোজাৰী আগত আৰু ফটোজাৰী আগত চিকাবৰী চালক। এবাৰ ফাৰ্ষ্ট মহম্মদ না কি আছিলে? এবাৰ ফাৰ্ষ্ট ক'ত ওলাব বুলি ভাবিছে? আহাতগীতে আমি প্ৰথম ধৰ টাৰ্গেট থাকে ধৰ আহাতগীতে। যদি ধৰ কোনোবাই ধৰ নগাঁৱতো আজিকালি চেম্পিয়ন বেছি দেখাই থাকে ন। নগাঁৱত চেম্পিয়ন যদি দেখায় কোনোবাই, নগাঁৱত যাবলৈ বাধ্য চালক। দেখা থাকে যে নগাঁও ক'ব গ'লে আমাৰ মৰিগাঁৱত নহয় নেকি আৰু নগাঁও ধৰ তথাপিতো আমি ধৰ নগাঁও মৰিগাঁও গোটেই খেলি থাকোঁ হয়। তাতে আকৌ নগাঁওখনে এক্সট্ৰাকৈ খেলে নহয়, এতিয়া নিজে এক্সট্ৰাকৈ চেম্পিয়ন বুলি ভাবি থাকে যে। তেতিয়া ধৰ গাড়ী ওলাবলগীয়া বাধ্য হৈ যাওঁ। ক'ব গ'লে মৰিগাঁৱত ভাল মহে নাইকিয়া হ'ল। চালক ভঁৰাল এতিয়া মালিকৰ ভাষ্য শুনিছে আপোনালোকে। চালক ভঁৰাল চালক চুনা ডেকা ৰজা তৰাবৰী মহাল সুন্দৰ বনি আছে চালক মহটো। আজি মজা, আজি প্ৰথম লগ পাইছোঁ ইয়াত। মহৰ ভিডিঅ' বনাই আছে, বহুত ঠাণ্ডা মহ। চালক এইটো ডাঙৰ মহটো। এতিয়া মেইন মালিক ক'ব গ'লে আইতাই হয়নে? কিমান বছৰ হ'ল ৰখা এইহাল? 5 বছৰ ভৰিলে। 5 বছৰ। চালক মেইন মালিকনী দেই মহৰ। সৰুৰ পৰা ডাঙৰলৈ আলহী থাকে। আমনি নাই ন? বহুত ঠাণ্ডা মহ, সজা মহ। দেখিছে কি সজা মহ, চুনা ডেকা ৰজা তৰাবৰী মহাল সুন্দৰ মহ। ডুবি নিছি না
লাগিয়ে থাকিব এখন জুচ আছে মোৰ তাত চালক মহাল সোণা ডেকা ৰজা তৰাবৰী টোপৰ মহাল সুন্দৰ মহ চালক আপোনালোকে সুন্দৰ মহাল এই দেখা ৰাখি আছে নেকি এতিয়া বৰ্তমান হে আৰু এদিন আহিছিলোঁ মই কৈছে সৰুটোৱে লৈ গ'ল বিহুৰ দিনা আহিছিলোঁ বিহুৰ দিনা গৰু বিহুৰ দিনা চালক মহাল এতিয়া ক'ব গ'লে মেইন গ'ল এখেতে আৰু এই সৰুটোৱেই দেহাৰ নামটো কি আছিলে সমীৰণ ডেকা তৰাবৰী সুন্দৰ এহাল মহ আৰু আছেই তাৰ চালক যা ইমান ছুটি নধৰিবি সবিতা অলপ পিছুৱাই দে এই কি হ'ল থাকিব ডাঙৰটো তুমিয়ে নেকি মালিকত ডাঙৰটো ল'ৰা তুমিয়ে এইটো ন এইটো এয়া মালিকৰ ল'ৰা 2 নম্বৰ ন নাই 3 নম্বৰ 4 নম্বৰ একে 4 নম্বৰটো চালক মালিকৰ ল'ৰা মালিকেই আৰু বৰ্তমান এবাৰ কি ক'বা ম'হৰ যুঁজৰ বিষয়ে অহা বছৰ এইবাৰ নিচিনা হ'ব হয়নে ম'হ যুঁজ পাতি কোনোটো সিদ্ধান্ত হোৱাই নাই বাৰু এতিয়া মামাই কিয় আমাৰ মামাই কৈছে আহাৰ পাছলৈ আহাতগুৰি খুলি দিয়া মানে গোটেই ডিষ্ট্ৰিক্টে খুলি দিয়া হ'ল মোৰ খুলি দিয়া হ'ব ন আহাতগুৰি যাম বুলি ভাবিছোঁ এবাৰ 2026 চনত 26 চনত কি হয় গম পোৱা যাব এবাৰ ধৰণৰ 2025 চনত ধৰণৰ যদি আকৌ দিয়ে কি হ'ব মোৰ ৰখা থাকি নৰখা বিক্ৰী কৰি দিয়াই ভাল হ'ব অসমত এনেকেই এটা পৰম্পৰা নাইকিয়া হৈ যাব পৰম্পৰাটো নাইকিয়া হ'ব এতিয়াতো নাইকিয়া হৈ গৈ আছে লাহে লাহে নাইকিয়া হৈ গৈ আছে পৰম্পৰা ডাঙৰ ম'হ নাই ক'ব গ'লে নাই আগতে ডাঙৰ ম'হ বহুত ডাঙৰ ডাঙৰ ম'হ আছিলে 5 কেজি আছিলে ইমান ডাঙৰ ডাঙৰ ম'হ আছিলে আমাৰ সেইটো তাত এতিয়া এসোপা ম'হ নাই মই কমে 5 বছৰ পৰা ম'হ ৰখা মানে মই 5 বছৰ পৰা 5 বছৰ ন চালক ভাষ্যটো খুলিছে ম'হ এটা ৰাখিলে কিমান কষ্ট হয় বহুত কষ্ট কিমান কষ্ট কৰিব লাগে এটা মানুহ গোটেই বছৰটো থাকিব লাগে চালক ল আজি দেহা মানুহ আহিছে মই আহি পালোঁ সিও আহি পালে মই আগতে আহিছিলোঁ ভিডিঅ' চালক মোৰতো পেলোৱা পানীটো চাপৰ ন পানীখিনি একে হেৰি ডাউনত আছে অলপ উঠিলে এডোখৰলৈ তেতিয়া এডোখৰলৈ দিব পাৰি চাফা কৰি ল'লে অলপ থাকক মই লাষ্টৰ গাড়ী অলপ এইটো কি পুখুৰী নে কি পানী খোজা নেকি পানী খোজা নেকি খোজা ন চালক দিনটো থাকিব আৰু 3টা বাজিত ন চালক কি দুখ মাৰি আছে থাকক দে এতিয়া দুইটা চুটিকে বান্ধি থৈছ চুটিকে বান্ধ এই টিকিলাটো আহিছে মহৰ লগত টিকিলাটো ৰাখিব পাৰে মহ মালিকৰ পুতেক সি মোৰ ৰাখিলে মহটো একো নকৰে কিমান সজা মহ মহৰ ভিতৰত আমাৰ ক'ত যায়
ইমানতে মোৰ কমে 3 বছৰ হৈছে ইয়াত অঁ ইয়ে ঘাঁহ হৈ আছে অঁ ইয়ে খুৱাই ন ই নহয় আৰু এটা আছিলে আৰু এটা আছে ন